শংকৰদেৱ সংঘ ধেমাজি জিলা শাখাৰ তৰফৰ পৰা সমস্তজন বাপ-বান্ধৱ মাতৃ সমস্তলৈ আমি ভক্তিৰে সেৱা নিবেদন কৰিছো। আপোনালোকক জ্ঞাত যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা ভাৰতবৰ্ষৰ ভিতৰতে অৰাজনৈতিক জাতীয় এটা গণতান্ত্ৰিক আৰু সাংস্কৃতিক শৈক্ষিক বৌদ্ধিক এটা বিশেষ সংগঠন হিচাপে পৰিগণিত হৈছে, যিটো কাৰণে অসমৰ গোটেই মানৱ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে গুৰুজনাৰ আদৰ্শৰে আমি এটা আবেষ্টনীৰ মাজত সামৰি গোটেই গুৰুজনাৰ আদৰ্শ কৃষ্টি প্ৰচাৰ প্ৰসাৰ লগতে বিশ্ব দৰবাৰলৈকে গোটেই মানৱ জাতিৰ মাজত গুৰুজনাৰ আদৰ্শ প্ৰচাৰ প্ৰসাৰ কৰিবলৈ অবিৰতভাৱে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। তাৰ ফলস্বৰূপে ধেমাজি জিলা শাখাই 84 সংখ্যক এই যি জিলা অধিৱেশন মিংমাং অঞ্চলত অনুষ্ঠিত কৰিছে। মিংমাং আঞ্চলিক শাখাৰ আতিথ্যত ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এই পাহাৰীয়া অঞ্চলটো সমূহ ৰাইজৰ সহযোগত অতি উলহ মালহেৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অনুষ্ঠানটো আয়োজন কৰিছে। আপোনালোকে দেখিছে যে পুৱাৰ পৰা এতিয়ালৈকে যিমানখিনি কাৰ্যসূচী হৈছে সকলোতে ইমান ধুনীয়া সঁহাৰি ৰাইজৰ, আৰু কালিৰ পৰা হোৱা প্ৰতিটো অনুষ্ঠান আমাৰ আপোনালোকে গম পাইছে যে আমাৰ উপসমিতিসমূহৰ যি সভা হৈছে প্ৰতিখন সভাই অতি সুন্দৰভাৱে সমাপন হৈছে। আৰু এটা বিশেষ কাৰ্যসূচী আমি যোৱাকালি গ্ৰহণ কৰিছোঁ প্ৰচাৰ শাখাৰ জৰিয়তে যে কৰিও কুমাৰকালে ভাগৱত ধৰ্ম, শিশুসকলক আধ্যাত্মিক শৈক্ষিক আৰু বৌদ্ধিকভাৱে উত্তৰণ ঘটোৱাৰ প্ৰয়াসেৰে প্ৰায় 100জন শিশুক আমি 100খন নামঘোষা হাতত তুলি দিছোঁ। ইয়াৰ লক্ষ্য উদ্দেশ্য এটাই যে শিশুকালৰ পৰা যদি আমি এই শিশুসকলক আধ্যাত্মিকৰ মানৱ সম্পদ হিচাপে গঢ় দিয়াত প্ৰয়াস কৰিব পাৰোঁ, তেতিয়া নিশ্চয় সমাজখন জাতিটো আৰু গোটেই পৃথিৱীৰ কাৰণে বিশ্ববাসীৰ কাৰণে শান্তি আৰু সত্যৰ সম্প্ৰীতি বাতাবৰণ সদায় বাঢ়ি যাব। আৰু এইটো কৰিলে প্ৰজন্মৰ পিছত প্ৰজন্মৰ আমি মানৱ জাতি সঠিক আৰু শক্তিশালী হৈ জীয়াই থাকিব পাৰিম। গতিকে এইদৰে আমি ভাবিছোঁ কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘই নহয়, অন্য যিবিলাক অনুষ্ঠান আছে প্ৰত্যেকেই উঠি অহা প্ৰজন্মক কেনেকৈ আমি উত্তৰণ ঘটাব পাৰোঁ আধ্যাত্মিকভাৱে, কাৰণ যিটো আধ্যাত্মিক শিক্ষাৰ অভাৱ হোৱাৰ কাৰণে সমাজ উচ্ছৃংখল হৈছে বুলি আমাৰ প্ৰতি মুহূৰ্ততে আমি সকলোৱে কথা শুনিব লগা হয়। আৰু হয়ও যে সমাজখন বিপথে পৰিচালিত হোৱাৰ মূল লক্ষ্য উদ্দেশ্য এটাই পথৰ কাৰণে হৈছে যে আধ্যাত্মিকতাৰ অভাৱ। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত অবিৰতভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু তাৰ ফলশ্ৰুতিত শ্ৰীমন্ত শংকৰদেৱ সংঘ ধেমাজি জিলা শাখাই সাংস্কৃতিক বৌদ্ধিক আধ্যাত্মিক শৈক্ষিকভাৱে কেনেকৈ গোটেই জিলাখনৰ লগতে সমূহ ওচৰ চুবুৰীয়া বা জাতি জনগোষ্ঠী সকলোকে আগুৱাই নিব পাৰে তাৰ প্ৰতি মুহূৰ্ততে প্ৰয়াস কৰিছে। আৰু তাৰ কাৰণে আপোনালোকৰ জৰিয়তে আমিও সেৱা ধৰিছোঁ, সকলোৱে এই ক্ষেত্ৰত সহযোগিতা প্ৰদান কৰোঁ। জয়তে শ্ৰীমন্ত শংকৰদেৱ সংঘ ধেমাজি জিলা শাখাৰ তৰফৰ পৰা সকলোলৈ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ধেমাজি জিলা শাখাৰ 84 সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ মিংমাং আঞ্চলিক শাখাৰ আতিথ্যত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য অনুষ্ঠিত কৰিছোঁ। যোৱাকালি আমাৰ পুৱাৰ পৰা বিভিন্ন ধৰণৰ অনুষ্ঠান হৈ আছে, কেইবাখনো সভা অনুষ্ঠিত হৈছে। সাহিত্য শাখাৰ সভা, সংস্কৃতি শাখাৰ সভা, আই মাতৃ কল্যাণ পৰিষদৰ সাধাৰণ পৰিষদৰ সভা, সেৱা বাহিনী সাধাৰণ পৰিষদৰ সভা, ৰাতিৰ মহামান্য প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। আৰু আজি পুৱাৰে পৰা নাম প্ৰসংগৰ পৰা আদি কৰি ভ্ৰমণ সজা উত্তোলন, ভাগৱত শোভাযাত্ৰা আৰু এতিয়া এই মুকলি সভা অনুষ্ঠিত হৈছে। গতিকে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ধেমাজি জিলা শাখাৰ তৰফৰ পৰা আজি মহাপুণ্যভূমিত এই মহাতীৰ্থত উপস্থিত হোৱা সকলো বাপাই সকলোৱে ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। ইয়াৰ জৰিয়তে মিংমাং আঞ্চলিক শাখাই যি আতিথ্য প্ৰদান কৰিছে, মিংমাং আঞ্চলিক শাখাৰ সকলো আই বাপসকলে আদৰণি সমিতি সভাপতি সম্পাদক সকলোকে আমি ভক্তি ভৰা সেৱা নিবেদন জনাইছোঁ। আৰু এই অনুষ্ঠানটিৰ জৰিয়তে আমি আশা কৰিছোঁ যে গুৰুজনাৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্টখিনি আমি আগুৱাই যাবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ। আৰু গতিকে সকলোৱে সহযোগিতা আগবঢ়াইছে। মিংমাংবাসী আঞ্চলিক শাখাৰ যিমান 26খন প্ৰাথমিক শাখা আছে, ইয়াতে 26খন প্ৰাথমিক শাখা আই বাপসকলে একত্ৰিত হৈ ৰাতিয়ে দিনে কষ্ট কৰি এই অনুষ্ঠান তাৰ বাবে মিংমাং আঞ্চলিক শাখালৈ ধন্যবাদ জনোৱাৰ লগতে এই অনুষ্ঠানত উপবিষ্ট হোৱা সকলো বাপ বান্ধৱলৈ আমি ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ জিলা শাখাৰ তৰফৰ পৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘ ধেমাজি জিলা শাখাৰ এয়া 84 সংখ্যক বাৰ্ষিক অধিৱেশন। এই অধিৱেশন আমাৰ গতানুগতিকভাৱে আমাৰ যিহেতু 10খন আঞ্চলিকৰ আবেষ্টনীৰ মাজতে এই অনুষ্ঠানটো আমাৰ প্ৰতি বৰ্ষান্ততে আমাৰ হৈ আহে। আৰু এই বছৰৰ অনুষ্ঠান 84 সংখ্যক মিংমাঙত পৰিল। এই মিংমাং আঞ্চলিক শাখাও ধেমাজি জিলা শাখাখনৰ লগতে আগবাঢ়ি যোৱা অতি কমেও 22 বছৰৰ ওপৰৰ এখন আঞ্চলিক। গতিকে এই আঞ্চলিক শাখাখনে আগন্তুক বিগত দিনবোৰত যেনেধৰণে অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰি আহিছে, এই অনুষ্ঠানটো অংশগ্ৰহণ কৰিছে। এই মিংমাং অঞ্চলটো যিহেতু এটি জনজাতি বসতি অঞ্চল, ইয়াতে আমাৰ মিচিং, বড়ো,
ৰাভা খাচী এই লোকসকলে ইয়াত আছে আমাৰ নেপালী সকলো ইয়াত আছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিহেতু অনুষ্ঠানটো হৈছে জাতি বৰ্ণ নিৰ্বিশেষে গঠিত এটি বৃহৎ জাতীয় সংগঠন গতিকে আমাৰ এই মিংমাং আঞ্চলিক শাখাখনিয়ে ধেমাজি জিলা শাখাখনিক প্ৰতিনিধিত্ব কৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে প্ৰতিষ্ঠিত অনুষ্ঠান ধেমাজি জিলা শাখাত এই মিংমাং আঞ্চলিক প্ৰতিনিধিত্ব কৰে যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজেৰে এই অঞ্চলত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম প্ৰচাৰ দীক্ষিত কৰিবৰ কাৰণে যিখিনি প্ৰচেষ্টা সেই প্ৰচেষ্টা আমি ধেমাজি জিলা শাখাই লওঁ আৰু মিংমাঙে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে গতিকে আগন্তুক দিনত মিংমাং আঞ্চলিক শাখাৰ পৰিসৰ বৃদ্ধি হওক এই আশা ৰাখিছোঁ আমাৰ যিহেতু ইয়াতে নিকটৱৰ্তী আমাৰ অৰুণাচলৰ সীমা আছে আমাৰ দুখন প্ৰাথমিক অৰুণাচলৰ সীমাৰ ভিতৰত পাহাৰৰ ভিতৰত আমাৰ অৱস্থিত আৰু সেই তাৰ পৰাও বামফলীয়ালৈ আহিছে আৰু মিচিং সম্প্ৰদায়ৰ ভাই ভনীসকলে আমাৰ ইয়াতে সেৱা বাহিনীৰ যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিছে তেখেতসকলে আমাৰ লগত একত্ৰে একেখন মজিয়াতে খোৱা বোৱা ৰন্ধা বঢ়া সমস্তখিনি দায়িত্ব তেওঁলোকে কৰিছে গতিকে আমি আশা কৰিম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো লক্ষ্য উদ্দেশ্য আছে যে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মহাপুৰুষ গুৰুজনাৰ এখন হৰিনাম ধৰ্মক সমাজমুখী কৰিবৰ কাৰণে বিশ্বমুখী কৰিবৰ কাৰণে এক জাতি এক পাত এক ভাত এই ব্যৱস্থাটো যাতে সমগ্ৰ বিশ্বলৈ যায় সেই অৱস্থাটো সেই সংবিধানটো আমি ইয়াৰ পৰা বিডিঅ ৰাইজক আগবঢ়াব বিচাৰোঁ কৃষ্ণ ৰঙাপাৰাবাসীৰ বাবে খুব খবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285